এটা হোৱাটছএপ মেছেজত এনেকৈ যায় চাকৰি। এইসকলক আঁতৰাই অৱসৰপ্ৰাপ্তক আকৌ নিযুক্তি। এফালে লাখৰ ঘৰত নিযুক্তিৰে চমক, আনফালে চাকৰিৰ পৰা চাটাই 400ৰো অধিক শিক্ষকক। নিযুক্তিৰ 3 মাহ পাছতে কাৰ চাকৰি খালে এই চৰকাৰে। 1 লাখক নিযুক্তিৰ দাবীৰে চমক তুলিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰে। নিযুক্তি প্ৰক্ৰিয়া নিকা আৰু স্বচ্ছ বুলি দাবী অসম চৰকাৰৰ। নিকা আৰু স্বচ্ছ নিযুক্তিৰে অসম চৰকাৰে চমক সৃষ্টি কৰাৰ সময়তে এতিয়া চাকৰি হেৰুৱাই কান্দিছে শ শ শিক্ষকে। ৰাজ্যৰ পলিটেকনিক আৰু অভিযান্ত্ৰিক মহাবিদ্যালয়সমূহত নিযুক্ত হৈছিল প্ৰায় 450 গৰাকী অংশকালীন শিক্ষক। প্ৰায় 7 পৰা 8 বছৰ নিষ্ঠাৰে শিক্ষকতা কৰা এইসকল শিক্ষকক 3Fলৈ উন্নীত কৰাৰো পদক্ষেপ লৈছিল অসম চৰকাৰে। এইসকল শিক্ষকৰে অভিযোগ অনুসৰি 3Fলৈ উন্নীতকৰণৰ সিদ্ধান্ত হৈছিল কেবিনেটত। 2024 চনৰ ছেপ্টেম্বৰত হৈছিল কেবিনেট সিদ্ধান্ত। সেই অনুসৰি 2025 চনৰ জানুৱাৰী মাহৰ পৰা আৰম্ভ হৈছিল 3Fৰ নিযুক্তি প্ৰক্ৰিয়া। কিন্তু বিগত এপ্ৰিল মাহৰ পৰা হঠাৎ এইসকল শিক্ষকক চাকৰিৰ পৰা চাটাই প্ৰক্ৰিয়া আৰম্ভ কৰা হ'ল। নমস্কাৰ, মোৰ নাম শ্ৰী ঋতুপন শইকীয়া। মই অসমৰ মুখ্যমন্ত্ৰীকে প্ৰমুখ্য কৰি শিক্ষামন্ত্ৰী ৰণোজ পেগু আৰু অসমৰ সকলো কেবিনেট মিনিষ্টাৰক মই এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ। অসমত যিসমূহ কেবিনেট সিদ্ধান্ত লৈ থকা হৈছে, সেই সিদ্ধান্তসমূহ সঁচাকৈ অসমৰ জনতাৰ হিতৰ কাৰণে লোৱা হৈছেনে? কাৰণ আমি দেখিলোঁ যোৱা বছৰ 2024 চনৰ 24 ছেপ্টেম্বৰ তাৰিখে যিসমূহ পাৰ্ট টাইম লেকচাৰাৰ 7-8 বছৰ ধৰি কাম কৰি আছিলে, সেইসকলক 3Fলৈ উন্নীত কৰিব বুলি এটা সিদ্ধান্ত লোৱা হৈছিলে। এই সিদ্ধান্তটো লোৱাৰ 5 মাহৰ পাছত জানুৱাৰী মাহত আমাক যিসকলে 7-8 বছৰ কাম কৰি আছিলে সেইসকলক 3Fলৈ উন্নীত কৰি এপইণ্টমেণ্ট দিয়া হৈছিলে। কিন্তু অতি আচৰিত কৰি এপ্ৰিল মাহৰ 2025 চনৰ এপ্ৰিল মাহত অৰ্থাৎ 4 মাহ নিযুক্তি প্ৰদান কৰি আমাক ডাইৰেক্টৰ অফ টেকনিকেল এডুকেশ্যনে এটা হোৱাটছআপ মেছেজৰ দ্বাৰা আমাক সকলো দায়িত্বৰ পৰা আঁতৰাই ৰাখিছে। গতিকে আমাৰ যিমানখিনি এতিয়া লেকচাৰাৰ আছিলে সকলো নিবনুৱা হৈ আছে। যদি অসম চৰকাৰে নিবনুৱা সৃষ্টি কৰিবৰ বাবেই কেবিনেট সিদ্ধান্ত লয়, এই সিদ্ধান্তসমূহ কিমান জৰুৰী অসমৰ ৰাইজক বিবেচনা কৰিবৰ বাবে অনুৰোধ জনালোঁ। অভিযোগ অনুসৰি এটা হোৱাটছএপ মেছেজ দিয়ে চাকৰিৰ পৰা বিদায় দিয়া হৈছে এইসকল শিক্ষকক। মেছেজৰ জৰিয়তে কোৱা হৈছে কৰ্মক্ষেত্ৰলৈ নাহিবলৈ বা কৰ্তব্য পালন নকৰিবলৈ। আৰু তাৰ বিপৰীতে পলিটেকনিক আৰু অভিযান্ত্ৰিক মহাবিদ্যালয়সমূহত নতুনকৈ নিযুক্তি দিয়া হৈছে অৱসৰপ্ৰাপ্ত শিক্ষকক। নমস্কাৰ। 7 বছৰে সম্পূৰ্ণ কৰ্মনিষ্ঠাৰে চাকৰি কৰাৰ পিছত আমাৰ 450জন শিক্ষকক এটা হোৱাটছএপ মেছেজৰ জৰিয়তে চাকৰিৰ সম্পূৰ্ণ কাম কাজবোৰ কৰিবলৈ মানা কৰি দিয়া হৈছে। এইটো ষ্টেজ বাই ষ্টেজ হৈছে। প্ৰথমতে হৈছে মাৰ্চ মাহত, এতিয়া মে' মাহত আমাক যিমানবোৰ পাৰ্ট টাইম ফেকাল্টি আছিলে সকলোকে চাকৰিৰ পৰা বঞ্চিত কৰা হৈছে আৰু আমাৰ ঠাইত লোৱা হৈছে কিছুমান ৰিটায়াৰ্ড ফেকাল্টি। লাখ লাখ চাকৰিৰ পোষ্টাৰ, বেনাৰ, বিজ্ঞাপন দিয়া চৰকাৰখনে এনে কাম কিয় কৰিলে, সেয়া এক ডাঙৰ প্ৰশ্ন। গতিকে আমি চৰকাৰক অনুৰোধ জনাইছোঁ এই প্ৰশ্নবোৰৰ উত্তৰ যেন আমাক সোনকালে প্ৰদান কৰে আৰু আমাৰ পেটৰ ভাতমুঠি কাঢ়ি নিয়াত যে অকণো কুণ্ঠাবোধ নকৰিলে সেয়াৰ উত্তৰ যেন আমাক সোনকালেই প্ৰদান কৰে। এফালে লাখৰ ঘৰত নিযুক্তি, আনফালে 3 মাহৰ নিযুক্তিৰ পাছত বিদায়। কি উত্তৰ দিব সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া? নিউজ ডেস্ক ৰিপৰ্ট, দি ক্ৰছ কাৰেণ্ট।